So hello students, today we are going to start our new lesson, that is sequence and series. Okay, so sequence and series what আমি discuss কৰিম আজি lesson number হৈ গল 6 আৰু exercise হ'ব তোমাৰ 6.1. so তাৰ আগত আমি চাই লও যে আমি কি স্টাডি কৰিব গৈ আছো, ঠিক আছে? so sequence and series what আমি প্ৰথমে স্টাডি কৰিব গৈছো তোমাৰ sequence, ইয়াৰ পিছত আমি স্টাডি কৰিব গৈছো তোমাৰ arithmetic progression আৰু তাৰ পিছত আমি স্টার্ট কৰিব গৈছো geometric progression and লাষ্টত আমাৰ থাকিব series, ঠিক আছে? সো এটো হৈ গল আমাৰ প্যাটার্ন. সো আমি এটা এটাকে চাও যে সিকোয়েন্সত আমি কি পঢ়িব গৈ আছো, ঠিক আছে? ওকে, সো সিকোয়েন্সত আমি পঢ়িব গৈছো প্ৰথমটো হৈ গল what is sequence, next হৈ গল concept of sequence, তাৰ পিছত আমি ডিসকাস কৰিম finite and infinite sequence, তাৰ পিছত আমি ডিসকাস কৰিম symbol representing sequence, and next আমি লাষ্টত ডিসকাস কৰিম what is series. ওকে, সো এটো হ'ব আমি প্ৰথম সিকোয়েন্সৰ প্যাটার্ন. নেক্সট আমি এটা এটাকে ইয়াৰ ডিটেইলছত বুজি পাম যে সিকোয়েন্স কি হয়. So now we are going to discuss about finite and infinite sequence. Now what is finite sequence? Now the sequence which contains finite number of terms are known as finite sequence, and the sequence which contains infinite number of terms are called infinite sequence. Or you can say terms which do not contain finite number of elements. Now what do you mean by finite number of elements? Let's see an example. If you take 2, 4, 6, 8, 10 and go on increasing, and the last number is 64. Now this is the finite sequence. Here the first term is 2 and the last term is 64. Now this is finite sequence because we have the last term. Let's take another. If we like 3, 6, 8, 10, dot. So this is infinite sequence because here first term is 3 and the last term is represented with dot. So we'll say this is infinite sequence. Okay, so why it is infinite sequence? Because it does not contains the last term. So this is infinite sequence. Now we'll discuss about representation symbol of sequence. Now how sequence is represented? We have already discussed that terms are represented with the letter T and 1, 2, 3 at the base. Okay, now to represent the sequence we use the letter T with a number in the base, and it is wholly covered with parenthesis or bracket. Okay, so this is sequence. এতিয়া আমি ডিসকাস কৰিব গৈছো সিরিজ. নাও সিরিজ কি হয় চোৱা, যেনেকৈ আমি সিকোয়েন্স পাইছিলো 2, 4, 6, 8, 10 ডট. সো এটো হৈ গল সিকোয়েন্স, কিন্তু সেই একেটাই সিকোয়েন্স তোমালোকে যদি প্লাস কৰি লিখি দিয়া, যেনেকৈ 2 + 4 + 6 + 8 + 10, তেন্তে হেতুৱে হৈ যাব তোমাৰ সিরিজ, ঠিক আছে? সো সিরিজটো হৈ গল সিকোয়েন্সৰ সাম. নাও যদি টার্মস কিটা ফাইনাইট নাম্বাৰত থাকে তেন্তে এইটো ফাইনাইট সিরিজ হৈ যাব, আৰু টার্মস কিটা যদি ইনফাইনাইট নাম্বাৰছত থাকিলে এইটো ইনফাইনাইট সিরিজ হ'ব. ওকে, নাও নেক্সট ইয়াতে আমাৰ এটা এক্সাম্পল কেইটামান লৈ লওঁ, যেনেকৈ 1 + 2 + 3 + 4 + ডট আপ টু n. এইটো কি হয়? এটা সিরিজ হয়, ঠিক আছে? সো ইয়াতে গোটেইকেইটা এড হৈ আছে. নেক্সট হৈ গ'ল
1 স্কোয়ার প্লাস 2 স্কোয়ার প্লাস 3 স্কোয়ার প্লাস 4 স্কোয়ার ডট 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 আপ টু 10 স্কোয়ার এইটো আমাৰ এটা সিরিজৰ এক্সাম্পল হৈ গ'ল নেক্সট 1 কিউব প্লাস 2 কিউব প্লাস 3 কিউব প্লাস ডট 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 10 কিউব এইটো হৈ গ'ল সিরিজৰ এক্সাম্পল এটা চোৱা আমি ইমান দীঘল যেটো সিরিজ আছে তাক আমি একদম শর্ট কৰি পেলাই লিখিব পাৰো আৰু এই যেটো সাম আছে তাক ৰিপ্ৰেজেন্ট কৰিবলৈ আমি এটা স্পেশাল সিম্বল ইউজ কৰিম সেই সিম্বলটো হৈ গ'ল তোমাৰ গ্ৰীক লেটাৰ সিগমা ঠিক আছে সিগমাটো আমি ইউজ কৰিম ইয়াক ৰিপ্ৰেজেন্ট কৰিবলৈ নাও হাউ টু ৰিপ্ৰেজেন্ট দিস লেটস সি উইথ এন এক্সাম্পল এটোক আমি কেনেকৈ ৰিপ্ৰেজেন্ট কৰো যেনেকৈ আমি এটা নাম্বাৰ ললো 1 + 2 + 3 + ডট ডট আপ টু 10 লৈকে আছে ঠিক আছে সো ইয়াক আমি কেনেকৈ ৰিপ্ৰেজেন্ট কৰো তো ইয়াক আমি ৰিপ্ৰেজেন্ট কৰিবলৈ আমি লিখিম সিগমা 10 sorry sigma r starts from 1 to 10 so r starts from 1 and goes to 10 so ইয়াক আমি এনেকৈ ৰিপ্ৰেজেন্ট কৰো ঠিক আছে আৰু এটা এক্সাম্পল লো যেনেকৈ 1 স্কয়াৰ প্লাস 2 স্কয়াৰ প্লাস 3 স্কয়াৰ প্লাস ডট 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 r স্কয়াৰ so ইয়াক আমি এনেকৈ লিখিব পাৰো sigma r স্কয়াৰ r goes from 1 to 10 ঠিক আছে এনে আৰু এটা এক্সাম্পল লব পাৰো যেনেকৈ 1 কিউব প্লাস 2 কিউব প্লাস 3 কিউব প্লাস ডট 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 10 কিউব so ইয়াক আমি লিখিব পাৰো sigma r কিউব r goes from 1 to 10 so এটো হৈ গল আমাৰ সিগমা নোটেশন যেটো সামেশন ৰিপ্ৰেজেন্ট কৰি আছে ঠিক আছে সো আমাৰ সিরিজটা আমি ডিসকাস কৰিলো এতিয়া নেক্সট আমি কৰিব গৈছো এক্সাৰসাইজ 6.1 so তোমালোকক ক'ব বিচাৰো if you have not subscribed my channel please subscribe and press the bell icon so that you will get the notification as soon as I release a new video so like share comment কৰিবলৈ না So hello students এতিয়া আমি স্টার্ট কৰিব গৈছো এক্সারসাইজ 6.1 so এক্সারসাইজ 6.1 ত আমাক কি কৈছে কোয়েশ্চন নাম্বার আমি 1 কৰিব গৈছো so কোয়েশ্চন নাম্বার 1 ত কি কৈছে যে ফাইন্ড দা ফার্স্ট 7 টার্ম তো আমাক ফার্স্ট 7টা টার্ম মিন্স 7টা পদ আমাক নিৰ্ণয় কৰিব লাগিব ঠিক আছে so ইয়াতে যেটো দিয়া আছে এটো কল জেনারেল টার্ম so এটো জেনারেল টার্ম এটো আমি এনেকৈ লিখিব পাৰো tn = তোমাৰ হৈ যাব -1 হোল পাৱাৰ n এটা হল জেনারেল টার্ম ঠিক আছে সো আমাক 7টা টার্ম প্রথম 7টা টার্ম ফাইন কৰিব আছে তো সেই 7টা টার্ম কি হ'ব সো প্ৰথমটো হল t1 ঠিক আছে তো t1 হৈ যাব তোমাৰ -1 হোল পাৱাৰ n ৰ ঠাইত কি বহিব 1 ঠিক আছে n টো 7 লৈকে যাব সো এটো কিমান হৈ যাব সো -1 হোল পাৱাৰ 1 হলে এটো হৈ গল -1 ঠিক আছে নেক্সট হৈ গল t2 তাৰ মানে -1 হোল পাৱাৰ 2 t2 হৈ যাব সো পাৱাৰটো ইভেন হলে বা পাওয়ারটো যুগ্ম হলে কি হবে এটা পজিটিভ হৈ যায় সো এটা পজিটিভ নেক্সট আমি t3 উলাও সো -1 হোল পাওয়ার 3 এটা হৈ যাব -1 t4 সো -1 হোল পাওয়ার 4 এটা হৈ যাব তোমাৰ 1 t5 সো -1 হোল পাওয়ার 5 সো এটা হৈ যাব -1 t6 এটা হৈ যাব -1 হোল পাওয়ার 6 এটা হৈ যাব +1 কারণ পাওয়ার ইভেন হলে কি হৈ যায় পজিটিভ হৈ যায় t7 এটা হৈ যাব -1 হোল পাওয়ার 7 which is equal to -1 সো এইগিটা হৈ গল তোমাৰ 7টা টার্ম যেটো আমাক প্ৰথম 7টা টার্ম যেটো আমাক উলাব দিছে ঠিক আছে নেক্সট 2 নম্বৰ চোৱা এটো হৈ গল আমাৰ জেনারেল টার্ম সো জেনারেল টার্মটো আমি এনেকৈ লিখিব পাৰো tn = 2r - 1 সো এটা r আছে তো আমি tr লিখি দিম ঠিক আছে তো এটো গল tr = 2r - 1 এটা আমাক ইয়াৰ 7টা পদ উলাব লাগিব 7টা টার্ম সো এটো হৈ যাব t1 = হ'ব 2 * r ৰ ঠাইত কি বহি যাব 1 - 1 যেটো হৈ যাব 2 - 1 which is equal to 1 t2 হলে 2 * 2 - 1 means 4 - 1 which is equal to 3 t3 is equal to 2 * 3 - 1 which is equal to 6 - 1 which is equal to 5 t4 আমাৰ আহিব 2 * 4 - 1 তো এটো হৈ যাব তোমাৰ 8 - 1 which is equal to 7 t5 এটো হ'ল 2 * 5 - 1 which is equal to 10 - 1 which is equal to 9 t6 which is equal to 2 * 6 - 1 which is equal to 12 - 1 যেটো হৈ যায় তোমাৰ 11 আৰু t7 এটো হৈ যায় 2 * 7 - 1 যেটো 14 - 1 which is equal to 13 so 8 কিটা হৈ গল তোমাৰ 7টা টার্মস ঠিক আছে সো এটো আমি কোয়েশ্চন নাম্বার 1 2 কৰিলো এটো কোয়েশ্চন নাম্বার 3 কৰিব গৈছো সো কোয়েশ্চন নাম্বার এটা সো কোয়েশ্চন নাম্বার 3 আমাক দিয়া আছে তো এটো আমাক দিয়া আছে সিকোয়েন্স এটা ইয়াৰ আমি জেনারেল টার্মটো উলাইলো সো জেনারেল টার্মটো নেকি হ'ব এটো আমি লিখো tn ৰে এটো গল -1 হোল পাওয়ার n
into 3n তো এইটো হ'ল জেনাৰেল টাৰ্ম সো এইটো ফাৰ্স্ট টাৰ্মটো চোৱা t1 ইকুৱেল টু হ'ব -1 হোল পাৱাৰ 1 আৰু এইটো হ'ল 3 into 1 ঠিক আছে তো n ৰ ঠাইত আমি 1 বহাই দিলে হ'ল সো এইটো হৈ যাব তোমাৰ -1 ৰ পাৱাৰ 1 হলে -1 হৈ যাব 3 গুণ 3 সো এইটো হৈ যায় তোমাৰ ইফালে কৰো -1 into 3 which is equal to -3 now এটা আমি উলাইলো t2 এটা যে -1 হোল পাৱাৰ 2 into 3 into 2 ঠিক আছে n ৰ ঠাইত কি বহিলে 2 তো এইটো গল 1 into 6 এটা হৈ যাব তোমাৰ 6 ঠিক আছে এতিয়া আমি উলাও t3 এটা গল -1 হোল পাৱাৰ 3 into 3 into 3 এটা হৈ যাব তোমাৰ -1 into 9 which is equal to -9 so আমি next উলাও t4 যেটো হৈ যাব -1 হোল পাৱাৰ 4 into 3 power 3 into 4 তো এটা হৈ গল তোমাৰ পজিটিভ 1 কাৰণ এটা পাৱাৰটো ইভেন আছে আৰু 3 4 গুণ 12 so 12 1 are 12 now t5 so -1 whole power 5 into 3.3 into 5 it হৈ যাব -1 into 15 so it -15 t6 আমি উলাও so it হৈ গল -1 whole power 6 into 3 into 6 so it পজিটিভ হৈ যাব কাৰণ পাৱাৰটো ইভেন আছে 3 6 গুণ 18 এটা হৈ গল তোমাৰ 18 ঠিক আছে সে নেক্সট আৰু এটা উলাও t7 equal to -1 whole power 7 into 3 into 7 so এটা গল পাৱাৰটো নেগেটিভ কাৰণ ইয়াতে পাৱাৰটো অড হৈ আছে সো এনসাৰটো নেগেটিভ আহিব 3 7 গুণ 21 তো এটা গল -21 সো এইখিনি হৈ গল আমাৰ কোৱেশ্চন নাম্বাৰ 3 এতিয়া নেক্সট কোৱেশ্চন নাম্বাৰ 4 টো চোৱা সো এটো আমাৰ সিকোয়েন্স দিয়া আছে অনুক্ৰম এতিয়া ইয়াত n এর টার্মটো হৈ যাব tn equal to 2 power n minus 1 এতিয়া আমি সাতটা টার্ম ইয়াৰ লব আছে এটা এটো যদি n এর টার্ম হয় তেন্তে ইয়াৰ প্ৰথম টার্মটো t1 হ'ব t1 equal to 2 into 2 power 1 minus 1 so এটো হৈ যাব তোমাৰ 2 power 0 which is equal to 1 next t2 লও to 2 power 2 minus 1 which is equal to 2 power 1 which is equal to 2 ঠিক আছে t3 is equal to 2 power 3 minus 1 is equal to 2 power 2 which is equal to 4 t4 it is about 2 power 4 minus 1 2 power 3 which is equal to 8 so it is equal to t5 which is equal to 2 power 5 minus 1 which is equal to 2 power 4 which is equal to 16 t6 which is equal to 2 power 6 minus 1 which is equal to 2 power এটা হৈ যাব 5 to 2 power 5 হলে 32 t7 which is equal to 2 power 7 minus 1 is equal to 2 power 6 আৰু এটা হৈ যাব 64 সো এইখিনি হৈ গল আমাৰ সাতটা টাৰ্ম কোৱেশ্চন নাম্বাৰ 4 এতিয়া আমি কৰিব গৈছো কোৱেশ্চন নাম্বাৰ 5 6 So question number আমার তাত আছে 5 ঠিক আছে সো 5 টো আমাক কি দিয়া আছে un equal to 1 by n n plus 1 তাৰ মানে un আৰু যেটো tn হয় দুটা একেটাই হয় তো এটো n টম পদ এটো n টম পদে বুজাব ঠিক আছে তো এটো কেতিয়াবা un ৰে কেতিয়াবা tn ৰে ইয়াক লিখা হয় তো এটো আমাৰ হৈ যাব 1 by n n plus 1 ঠিক আছে এটা সো n ৰ ঠাইত তুমি 1 বহাই দিয়া কাৰণ প্ৰথম পদটো আমাক নিৰ্ণয় কৰি যদি n টম পদ এটো হয় তো প্ৰথম পদটো হ'ব n ৰ জায়গাত 1 so 1 plus 1 যেটো হৈ যাব 1 by 2 তাৰ পিছত এটো হৈ যাব 1 ইয়াতে দ্বিতীয় পদ তাৰ মানে 2 এটো হৈ যাব 2 plus 1 তাৰ মানে হৈ গল 1 by 2 into 3 which is equal to 1 by 6 তৃতীয় পদ 1 by 2 into 2 sorry এটো 3 হৈ যাব 3 into 3 plus 1 which is equal to 1 by 3 into 4 1 by 12 ঠিক আছে তো এটো হৈ গল 1 by 4 into 4 plus 1 which is equal to 1 by 4 into 5 so it is 1 by 20 it is 1 by 5 plus 1 which is equal to 1 by 5 into 6 তো 5 হৈ গল 1 by 30 ঠিক আছে তো তাৰ পিছত এটো হৈ যাব 1 by 6 into 6 plus 1 তো এটা হৈ যাব 1 by
6 into 7 7 6 গুণ 42 1/42 এইটো হৈ যাব তোমাৰ 1/7 into 7 plus 1 is equal to 1/7 into 8 8 গুণ 56 56 সো এইখিনি হৈ গ'ল আমাৰ সাতটা পদ এতিয়া আমি এটো নিৰ্ণয় কৰিব গৈছো সো ইয়াৰ nতম পদ আমাক দিয়া আছে 1/2n 2 into n plus 1 ঠিক আছে তো ইয়াৰ প্ৰথম দ্বিতীয় তৃতীয় চতুৰ্থ পঞ্চম ষষ্ঠ আৰু সপ্তম পদটো ওলাব লাগে তো এটো হৈ যাব 1/2 into 1 plus 1 যেটো হৈ যাব 1/2 plus 1 যেটো আমি লিখিব পাৰো 1/3 নেক্সট হৈ গ'ল 1/2 into 2 plus 1 which is equal to 1/4 plus 1 which is equal to 1/5 তাৰপিছত হৈ যাব 1/2 into 3 plus 1 which is equal to 1/6 plus 1 is equal to 1/7 তাৰপিছত আহিব 1/2 into 4 plus 1 which is equal to 1/8 plus 1 যেটো হৈ যাব 1/9 ঠিক আছে তাৰপিছত আহিব আমাৰ 1/2 into 5 plus 1 which is equal to 1/10 plus 1 which is equal to 1/11 তাৰপিছত আহি যাব 1/2 into 6 plus 1 which is equal to 1/, এটো হৈ গ'ল তোমাৰ 12 plus 1 which is equal to 1/13 ঠিক আছে t7 আমাৰ আহিব 1/2 into 7 plus 1 which is equal to 1/14 plus 1 যেটো আমি লিখিব পাৰো 1/15 সো এটো হৈ গ'ল আমাৰ কোৱেশ্চন নম্বৰ 6 ৰ 7টা পদ এতিয়া আমি ইয়াৰ বাকি কোৱেশ্চন কিটা কৰিব গৈ আছো চোৱা So hello students এতিয়া আমি কোৱেশ্চন নম্বৰ 8 টো কৰিব গৈছো কোৱেশ্চন নম্বৰ 7 টো মই তোমালোকৰ কাৰণে এৰি দিছো তো তোমালোকে কৰিব পাৰা এতিয়া লাগে যিমানখিনি বুজাইছো তোমালোকে বুজি পাইছা আৰু ধুনিয়াকৈ এটো কোৱেশ্চন নম্বৰ 7 টো কৰিব পাৰা সো কোৱেশ্চন নম্বৰ 8 টো লাষ্ট কোৱেশ্চন এটো মই কৰাই দি আছো সো নম্বৰ 8 টো আমাক দিয়া আছে a power n equal to 2 plus minus 2 whole power n by n plus 1 তো এটো গল nতম পদ সো আমি যেটো nতম পদ আছে তাক t1 tn an un ৰেও ৰিপ্ৰেজেন্ট কৰিব পাৰো তো এটো an দিয়া আছে তেতিয়ালে এটো a1 a2 a3 a4 a5 a6 a7 লৈকে হ'ব সো আমাৰ a1 কি আহিব সো an হলে যদি এটো হয় তে a1 হলে n ৰ ঠাইত কি হৈ যাব 1 বহিব এটো হৈ গল 1 plus 1 1 plus 1 তো এটো হৈ যাব 2 minus so minus 2 whole power 1 হলে minus 2 হয় আর এটো গল 2 তো 0/2 is equal to এটো হৈ যাব 0 so next ইয়াতে 2 দি দিও 2 plus minus 2 whole power 2 এটো গল 2 plus 1 যেটো হৈ যাব তোমাৰ 2 plus এটো হৈ যাব 4 কাৰণ স্কয়ার হলে এটো নেগেটিভ টু পজিটিভ হৈ যাব এটো গল 3 তাৰমানে 4 5 6 6/3 which is equal to 2 next এটো হৈ গল 2 plus minus 2 whole power 3 by এটো হৈ যাব 3 plus 1 যেটো হৈ যায় তোমাৰ 2 plus minus 2 whole power 3 হলে এটো হৈ যাব তোমাৰ -8 কাৰণ এটা পাৱাৰটো এটো অড আছে বা অযুগ্ম আছে এটো নেগেটিভ সাইন আহি বহিব আর এটো গল 3 plus 1 okay so এটো 3 plus 1 হলে 4 হৈ গল so এটো হৈ যায় তোমাৰ 2 minus 8/4 which is equal to -6/4 তো আমি কাটি পেলাই লিখিব পাৰো -3/2 ঠিক আছে তে 4 2 plus -2 whole power 4 by 2 হৈ যাব তোমাৰ 4 plus 1 which is equal to তোমাৰ 2 plus 2 power 4 হলে 16 এটো গল 5 so 18/5 next এটো হৈ যায় এটো আমাৰ আহিব 5 plus 1 তলত 2 plus -2 whole power 5 এটো হৈ যাব 2 minus 2 power 5 হলে তোমাৰ 32 হৈ যায় so এটো হৈ গল 6 তো এটো হৈ গল -30/6 এটো ক্যান্সেল আউট কৰিলে আমি লিখিব পাৰো -5 এটা আমাৰ এটো থাকিলে so a power 6 এটো আমি লিখিব 6 plus 1 তাৰপিছত আহিব 2 plus -2 whole power 6 so এটো হৈ যাব তোমাৰ 7 2 plus
2 power 6 হলে হৈ যাব তোমাৰ 64 এটো 66/7 সো এখানলৈকে আহিলে 2 power 7 টো ওলাই দিম সৰি a power a 7 টার্মটো সো 2 plus minus 2 whole power 7/7 plus 1 which is equal to 2 minus 2 power 7 হলে 128 আহি যায় 8 তো এটো হল 126/8 2 দি কাটি দিয়া 2 2 6 গুণ 2 3 গুণ তো 4 গুণ সো এটো হল -63/4 সো এটো হল আমাৰ 70 টার্ম সো এটো আমি কোশ্চেন নাম্বার 1 কমপ্লিট কৰি পেলাইছো আৰু এতিয়া আমি নেক্সট কোশ্চেন 2 কৰিব গৈছো